হেল্ল' গাইজ, মই কিশোৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ কালি কলেজত কিবা এটা ঘটনা ঘটিছিল, সেইকাৰণে আজি হস্পিটেললৈ যাওঁ। কি হৈছিল কি কথা মই অলপ পিছত জনাই আছোঁ। ৰাস্তাতে ৰখি থাকোঁতে দাদাজনে লগ পালে, ব'ল মোৰ লগতে যাবি। মই কৈছোঁ ব'লক দাদা। মোৰ আকৌ ভয় লাগি আছে, কিবা বেয়া বেমাৰ নহ'লেই হ'ল। ইয়াৰ পৰা আকৌ হস্পিটেলখন 500 মিটাৰ দূৰতে আছে। মই বোলো খোজকাঢ়িয়ে যাওঁ, আপোনালোকক পৰিৱেশো দেখাব পাৰিম। হস্পিটেলত আকৌ বহুত গছ গছনি আছে, মোৰ দেখিয়ে ভাল লাগি যায়। এইখন চিৰাজুলি দলংখন, আৰু এইখনেই হ'ল নাৰায়ণপুৰ হস্পিটেল। ব'লক ভিতৰলৈ সোমাই যাওঁ। মোৰ এতিয়াহে মনটো ভাল লাগিছে। বাৰু এতিয়া মোৰ বেমাৰটো কওঁ। কালি মই কলেজৰ ক্লাছ কৰি থাকোঁতে ঘপককৈ বুকুটো বিষাই দিলে। মই বোলো কি বা হ'ল, সেইকাৰণে মই হস্পিটেলতে দেখাওঁ। কিবাটো বেয়া বেমাৰে হোৱা নাই, মোৰ সেইকাৰণে ভয়ে লাগি আছিলে। কুঁহিয়াৰৰ ৰস এগিলাচে খাই লওঁ, মনটো ভাল লাগিব আৰু গাটো। ডক্টৰে কি ক'লে ক'ব, থাকিয়ে গ'ল। বাৰু কওঁ ব'লক। লগৰ এজনে মাতিলে, এইটো কোন হয়? এইটো বহুত পুৰণি চিনাকি বন্ধুচোন মোৰ। আপোনালোকক কৈছিলোঁ যে ইয়াতে ধুনীয়া পৰিৱেশ আছে, ধুনীয়া পৰিৱেশ, বহুতো গছ গছনি আছে ইয়াতে। আপোনাক এটা কথা ক'ব পাহৰিয়ে গ'লোঁ মই। ডক্টৰে বেমাৰটো কি বুলি ক'লে? ডক্টৰে ক'লে তুমি চাগে নিশ্চয় পানী কমকৈ খোৱা, সেইকাৰণে তোমাৰ বুকু বিষাইছে, লগতে বেকাকৈ বহি আছিলা চাগে। মই বোলো ছাৰ, মই লিখিহে আছিলোঁ, ঘপককৈ বুকুটো বিষাই দিলে, মই সেইকাৰণে ভয়ে খাই গৈছিলোঁ। বাৰু এইটো মোৰ ভাগিনৰ দোকানখন। ইয়াতে সকলো ধৰণৰ মটৰ চাইকেল ভাল কৰা হয়। ই আকৌ কাণত টুপিকেইটা লগাই পেলাই চিনেমাহে চাই আছে। মই কৈছোঁ ঠিকেই আছে, দোকানী ভাল, দোকানীহে চোন এইটো। মোক ক'লে কিবা খাবি নেকি? মই কৈছোঁ দে কিবা আনগৈ। পৰঠা দুখন লৈ আহিছে, দে খাই দিওঁ। গাইজ তামোলহে খাইছোঁ, গুটখা খোৱা নাই দেই। আৰু ৰখি নকৰোঁ আৰু গৈয়ে দিওঁ ঘৰলৈ। গাইজ গৰমটো আজি নেৰানেপেৰাকৈ দিছেচোন। এয়া স্কুলৰ পোৱালীবিলাকৰ লেজাৰৰ টাইম, পূৰা খেলি আছে আৰু কেইটামানেতো কাজিয়া লাগি আছে। মই বোলো কাজিয়া নকৰ, মৰিবিহে তহঁতে কাজিয়া কৰি কৰি। আজি আকৌ লগৰটো ফোনে ৰিচিভ কৰা নাই, মই ঘৰতে গ'লোঁ। সি মোক কিবা বেয়াই পাই আছে নেকি, পিছতে গম পালোঁ সি ঘৰতে নাই। বাৰু ঠিকেই আছে, কিবা কামত বিজিও থাকিব পাৰে। আকৌ এবাৰ চিৰাজুলি আহিবলগীয়া হ'ল। মোৰো বেমাৰ হৈছে লগৰটো বোলে ঔষধ আনে। বোলো ব'ল ময়ো আনিম। গাইজ ইয়াতকৈ ভাল কণ্টেণ্ট আনিবৰ কাৰণে মই চেষ্টা কৰিম। আপোনালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সকলোতকৈ আগতে যাতে আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে। ডক্টৰে আকৌ ORS খাব দিছিলে, ORS এটা কিনি আনিলোঁ, বোলো খাই দিওঁ। এইখন ফাৰ্মাচীতে গ'লোঁ আমি। ব'লক গাইজ এতিয়া ঘৰলৈ যাওঁ। আৰু কাম দুটামান বাকী থাকিব, আৰু সন্ধিয়া আহিব লাগিব চাগে। ব'লক এতিয়া বাইকৰ মজা লওঁ। ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট কৰি দিব গাইজ। থেংক ইউ ফৰ ৱাচিং গাইজ। পাৰিলে এটা ছাবস্ক্ৰাইবো কৰি দিব।